নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি কেইবাদিনো হৈ গ'ল, প্ৰায় 13-14 দিন মান হ'ল মই ইউটিউবত ভিডিঅ' দিব পৰা নাই বিশেষ এটা কাৰণত। আৰু সেই কাৰণে মই এটা ফেচবুক পেজত, যিহেতু মোৰ এটা ফেচবুক পেজ আছিলে ৰাহুল দাস বুলি, তো তাতে মই গোটেইখিনি আপডেট দি আছিলোঁ। তো আজি আকৌ পুনৰ মই এই ইউটিউব চেনেলটো আপোনালোক স্বাগতম জনাইছোঁ, কাৰণ ইয়াতে আকৌ কণ্টিনিউ এতিয়া মই ভিডিঅ' দিম। আৰু এতিয়া আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন উপহাৰ কুপন। নতুনকৈ উপহাৰ কুপন এখন আহিছে, যিখন হৈছে গোৱালপাৰাত অনুষ্ঠিত হ'বলৈ গৈছে খেলখন, আৰু মাজত মাত্ৰ 8টা দিন বাকী আছে। অৰ্থাৎ 30 জুন তাৰিখে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে, য'ত আপোনাৰ 5খনকৈ আল্ট্ৰা বাছৰ লগতে সম্পূৰ্ণ পুৰস্কাৰ 15টাকৈ দিয়া আছে, আৰু য'ত টিকেটৰ মূল্য হ'ব মাত্ৰ 100 টকা। চ' হোৱাটছএপ নাম্বাৰটো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন, হোৱাটছএপ নাম্বাৰটো ইয়াত মোৰ ভিডিঅ'ৰ স্ক্ৰীণত দি দিছোঁ। ইয়াত আপোনালোকে যোগাযোগ কৰিব হোৱাটছএপত আপোনালোকে আৰু কুপন ল'ব পাৰিব। আৰু যিসকলে নেকি মোৰ পৰা বঙাইগাঁৱৰ উপহাৰ কুপন টিকেট লৈছিলে, সেই খেলখনক লৈ পিনে অলপ ঝামেলা এটা হৈ আছে, খেলখন অনুষ্ঠিত হোৱা নাই আৰু খেলখন পিছুৱাই দিয়া হৈছে। আৰু সেই খেলখনৰ কাৰণে সোমবাৰলৈকে টাইম লোৱা হৈছে, সোমবাৰৰ ভিতৰত আপডেট দিম বুলি কৈ আছে। যদি নিদিয়ে তো মোৰ পৰা যিসকলে নেকি টিকেট লৈছে সেইসকলে কোনো চিন্তা কৰিব নালাগে, সেইসকলৰ পইচা আমি ৰিটাৰ্ণ কৰিম যদি খেলখন নহয়, ঠিক আছে। তো আজি মই আপোনাৰ কাৰণে লৈছোঁ এখন গোৱালপাৰাত অনুষ্ঠিত হ'বলৈ গৈছে যিখন উপহাৰ কুপন খেল, মাজত মাত্ৰ 8টা দিন বাকী আছে। চ' কুপন আপোনালোকে পাই যাব, আৰু অফাৰ আছে। অফাৰ কেনেকৈ পাব, কি কথা আপোনালোকে যদি মোক হোৱাটছএপ কৰে তেতিয়া গম পাব, ঠিক আছে। তো ভিডিঅ'টোত মই ডিটেইলছত বুজাই কৈছোঁ, য'ত আপোনালোকৰ 5খন আল্ট্ৰা বাছ থকা যি উপহাৰ কুপন লৈ আহিছোঁ, আৰু খুব সোনকালে হ'বলৈ গৈছে খেলখন। চ' ভিডিঅ'টো আপোনাক মই ডিটেইলছত কৈ আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাব। আৰু ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা মই নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ, চ' পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব, ঠিক আছে। তেন্তে বন্ধুসকল, আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ এইখন চাওক। এইখন হৈছে গোৱালপাৰাত হ'বলৈ গৈ আছে উপহাৰ কুপনৰ খেল, যিখন হ'বলৈ গৈ আছে 30 জুন তাৰিখে, আৰু এই মাহৰ লাষ্টতে হ'ব। আজি যিহেতু 22 তাৰিখ, আৰু মাজত মাত্ৰ 8টা দিন বাকী আছে, আৰু 8 দিনৰ পিছতে এইখন বৃহত্তম উপহাৰ কুপন খেল হ'বলৈ গৈ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। আৰু খেলখন পতা হৈছে গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ 75 বছৰীয়া হীৰক জয়ন্তী সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল। আৰু খেলখন পতাৰ জেগা হৈছে, খেলৰ স্থান হৈছে পৃথ্বীৰাম চৰকাৰী উচ্চতম মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত। আৰু খেলৰ টাইম হৈছে ৰাতি 9টা বজাত খেলখন অনুষ্ঠিত কৰাৰ পৰা, য'ত আপোনাৰ কুপনৰ মূল্য মাত্ৰ 100 টকা। আপোনালোকে 100 টকা দি পিনে এখন কুপন ল'ব পাৰিব, য'ত থাকিব আপোনাৰ 5খনকৈ আল্ট্ৰা বাছ। চাওক মই দেখাই দিছোঁ, ইয়াত আপোনালোকৰ 1খন 2খন 3খন 4খন 5খনকৈ আল্ট্ৰা বাছ আছে। আপোনালোকে বহুতো উপহাৰ কুপন খেল দেখিছে, য'ত আপোনালোকে 2খন 3খন 4খনলৈকে আল্ট্ৰা বাছ দিয়া দেখিছে, কিন্তু এইখন অসমত প্ৰথমবাৰ হ'বলৈ গৈছে, য'ত আপোনাৰ 5খনকৈ আল্ট্ৰা বাছৰ লগতে আপোনাৰ আৰু 4চকীয়া বাহন কেইবাখনো দিয়া আছে, য'ত আপোনাৰ 2চকীয়া বাহন কোনো দিয়া হোৱা নাই, য'ত আপোনাৰ বাইক স্কুটি নাই, অকল গাড়ী আছে। সম্পূৰ্ণ টোটেল পুৰস্কাৰ দিয়া আছে আপোনাৰ 15টা। আৰু এই চাওক কুপনখন এনেকুৱা হ'ব, আৰু গোটেই ডিটেইলছসমূহ ইয়াত ধুনীয়াকৈ লিখা আছে। আৰু এইখন চাওক, এইখন হৈছে কুপনখন, য'ত আপোনাৰ সম্পূৰ্ণ পুৰস্কাৰ 15টাকৈ দিয়া আছে। চ' পুৰস্কাৰসমূহ কি কি আছে সেইখিনি মই আপোনাক কৈ দিছোঁ। আৰু আপোনালোকে যদি কুপন ল'ম বুলি ভাবি আছে, চ' হোৱাটছএপ নাম্বাৰটো মই এই ভিডিঅ'ৰ স্ক্ৰীণত দি থৈছোঁ। এই হোৱাটছএপ নম্বৰ আপোনালোকে যোগাযোগ কৰি আপোনালোকে কুপন লৈ ল'ব পাৰিব, ঠিক আছে। আৰু এই চাওক, আৰু খেলৰ টাইম হৈছে ৰাতি 9টা বজাত খেলখন অনুষ্ঠিত হ'ব। খেলৰ তাৰিখ হৈছে 30 জুন 2024, অৰ্থাৎ 30/6/2024। আৰু আপোনালোকক যিটো চিৰিজৰ লাগে সেইটো চিৰিজৰ আপোনাৰ কুপন পাই যাব। যদি বহি লাগে বহি পাই যাব। আপোনাৰ বুক প্ৰাইজো ইয়াত দিয়া আছে, গোটা বুক প্ৰাইজো আপোনালোকে পাই যাব। যদি বুক লয় তো বুক প্ৰাইজ আপোনাক দিয়া হ'ব। লগতে আপোনাক যদি কুপন লয়, কুপনৰো আপোনাৰ পুৰস্কাৰ থাকিব, য'ত আপোনাৰ থাকিব 15টাকৈ কুপন পুৰস্কাৰ, লগতে আৰু বুক প্ৰাইজত থাকিব আপোনাৰ 8টাকৈ, ঠিক আছে। তো ইয়াত এতিয়া কুপন প্ৰাইজত কি কি আছে মই এইখিনি আপোনাক জনাই দিছোঁ। ইয়াত কুপন প্ৰাইজত আছে, অৰ্থাৎ টিকেট প্ৰাইজত আছে আপোনাৰ টোটেল 15টা। আৰু কি কি আছে সেইখিনি মই আপোনাক জনাইছোঁ। প্ৰথম পুৰস্কাৰ আছে টাটা আল্ট্ৰা বাছ, 2 নম্বৰ পুৰস্কাৰ আছে টাটা হেৰিয়াৰ, 3 নম্বৰ পুৰস্কাৰ আছে মহেন্দ্ৰ স্কৰপিঅ, 4 নম্বৰ পুৰস্কাৰ দি আছে টাটা আল্ট্ৰা বাছ, 5 নম্বৰ পুৰস্কাৰ দি আছে ফ্ৰন্স চিগমা, 6 নম্বৰ পুৰস্কাৰ দি আছে টাটা পাঞ্চ, 7 নম্বৰ পুৰস্কাৰ দি আছে গ্ৰেণ্ড ভিটাৰা, 8 নম্বৰ পুৰস্কাৰ দি আছে বেলেনো চিগমা, 9 নম্বৰ পুৰস্কাৰ দি আছে টাটা আল্ট্ৰা বাছ, 10 নম্বৰ পুৰস্কাৰ দি আছে মাৰুতি ছুইফ্ট, 11 নম্বৰ পুৰস্কাৰ দি আছে ৱেগনাৰ, 12 নম্বৰ পুৰস্কাৰ দি আছে টাটা আল্ট্ৰা বাছ, 13 নম্বৰ পুৰস্কাৰ দি আছে এল্টো K10, আৰু 14 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰ থাৰ, আৰু 15 নম্বৰ পুৰস্কাৰ দি আছে, অৰ্থাৎ শেষৰ পুৰস্কাৰ দিয়া আছে টাটা আল্ট্ৰা বাছ, ঠিক আছে। আৰু এই খেলখন খুব এটি ডাঙৰ খেল হ'বলৈ গৈ আছে, আৰু য'ত আপোনালোকৰ ৰাতি 9টা বজাত হ'ব 30 জুন তাৰিখে। মাজত মাত্ৰ 8টা দিন আছে, সোনকালে আপোনালোকে যোগাযোগ কৰক। হোৱাটছএপ নম্বৰ আপোনাক দি দিছোঁ, আপুনি এই হোৱাটছএপ নম্বৰ আপোনাক কণ্টেক্ট কৰিলে আপুনি টিকেট পাই যাব। আৰু বুক প্ৰাইচখিনি মই আপোনাক এতিয়া কৈ দিছোঁ। যিসকলে নেকি গোটা বুক লয়, আৰু বুক লোৱা সকলৰ কাৰণে ইয়াত বুক নাম্বাৰ থাকে, এইটো মই আপোনাক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ।
এটা চাওক ইয়াত লিখা আছে আপোনাৰ বুক নাম্বাৰ বুলি সো এই বুক নাম্বাৰৰ এটা খেল হয় আৰু ইয়াত আপোনাৰ পুৰস্কাৰ দিয়া আছে 8টা কৈ ঠিক আছে তো কি পুৰস্কাৰ দিয়া আছে মই সেইখিনি আপোনাক কৈ দিছো ইয়াত বুক প্ৰাইজত প্ৰথম পুৰস্কাৰ আছে TVS Apache 160 দুই নম্বৰ পুৰস্কাৰ দিয়া আছে LED TV 55 inch তিন নম্বৰ পুৰস্কাৰ দিয়া আছে TVS Entrox 4 নম্বৰ পুৰস্কাৰ দিয়া আছে ইনভাৰ্টাৰ সেট 5 নম্বৰ পুৰস্কাৰ দিয়া আছে TVS Jupiter 6 নম্বৰ পুৰস্কাৰ দিয়া আছে ৱাশ্বিং মেচিন 7 নম্বৰ পুৰস্কাৰ দিয়া আছে JBL One Notch আৰু 8 নম্বৰ পুৰস্কাৰ দিয়া আছে Super Splendor তো এইখিনি আছে আপোনাৰ বুক প্ৰাইজত আছে 8টা আৰু কুপন প্ৰাইজত আছে 15টা তো সোনকালে আপোনাৰ লৈ ল'ব পাৰে খুব ধুনীয়া পুৰস্কাৰ দিয়া আছে যত আপোনালোকৰ গাড়ী পাব ঠিক আছে 5খনকৈ আল্ট্ৰা বাস এখন দুখন নহয় 5খনকৈ আল্ট্ৰা বাস আপোনাক দিয়া আছে যত আছে আপোনাৰ Mahindra Thar Scorpio Tata Harrier Tata Punch Swift এনেকুৱা বহুতো ভাল উপহাৰ দিয়া আছে গতিকে আপোনালোকে WhatsApp নম্বৰত যোগাযোগ কৰি আপোনাক কুপন ল'ব পাৰিব যদি ল'ম বুলি ভাবি আছে আৰু বিশেষভাৱে আপোনাক ডিসকাউন্ট দিয়া হ'ব আৰু এতিয়া এটা মই কৰিছে আপোনাক যদি আপোনাক 5খন টিকেট লয় তেতিয়া আপুনি এখন টিকেট সম্পূৰ্ণভাৱে ফ্ৰী পাব অৰ্থাৎ 500 টকাত আপোনাক 6টা টিকেট পাই যাব ঠিক আছে তো খেলখনৰ বাবে আপোনালোকে যদি কুপন ল'ম বুলি ভাবে যোগাযোগ কৰিব পাৰে আৰু বিশেষ এটা কথা কৈতো আপোনালোকে যিখন বঙাইগাঁৱত উপহাৰ কুপন খেল হ'বলৈ গৈ আছে বঙাইগাঁও বৈতামাৰী খেলখন আৰু সেই খেলখন যেহেতু 13 জুন তাৰিখে হ'বলগীয়া আছিল তো খেলখন যেহেতু খেল হোৱাৰ আগত পাৰমিশনটো কেনসেল কৰি দিয়া হৈছে সেইবাবে এতিয়া কমিটিৰ মানুহ সকলো হাইকোৰ্টত গৈ পিনে এতিয়া এপ্ৰুভ কৰিছেগে তাত আলোচনা কৰি আছে গতিকে 7 দিনৰ টাইম লোৱা হৈছিল 7 দিনতো যেহেতু তেখেতলোকে হাইকোৰ্টৰ ফালৰ পৰা একো ৰায় নিদিয়াৰ বাবে আৰু অকন পিছুৱাই দিয়া হৈছে দিনটো এতিয়া সোমবাৰলৈকে যিসকলে নেকি মোৰ পৰা টিকেট লৈছে সেইসকলে অকন ওয়েট কৰক বা সকলোৱে ওয়েট কৰক চিন্তা কৰিব নালাগে খেলখন হ'ব বুলি জনাই আছে আমাক কিন্তু হয়তো 2 এদিন লেট হ'ব পাৰে ঠিক আছে সো বন্ধুসকল আজি ভিডিওটি ইমান আছিল আশা কৰোঁ আপুনি ভিডিও চাই ভাল পাইছে সো এনেকুৱা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বল প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ সো পুনৰ আপোনালোকে চাবলৈ পাব ঠিক আছে তেনে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম বাই